আমাৰ দাবীটো দীৰ্ঘদিনীয়া, বহুত দিন হ'ল। এতিয়া আপোনাৰ 8 বছৰ হ'ল চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি চৰকাৰে ঘোষণা কৰা নাই। বিজেপি শাসনৰ অহাৰ আগতেই তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, তেওঁলোকৰে প্ৰতিশ্ৰুতি যে তেওঁলোকে শাসনৰ গাদীত আহিলে 2016 চনত 250 টকালৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব, তেওঁলোকৰ ভেটি মাটিৰ পট্টা দিয়া হ'ব, তেওঁলোকৰ আসক সমস্যাবিলাক সমাধান কৰা হ'ব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল। গতিকে কিন্তু চৰকাৰ অহাৰ পিছত আজিলৈকে প্ৰায় 8 বছৰ হ'ল তেওঁলোকে ন্যূনতম মজুৰি তেওঁলোকে নিৰ্ধাৰণ নকৰিলে। এতিয়াও চাহ শ্ৰমিকৰ ন্যূনতম মজুৰিটো হৈছে 250 টকা আৰু বৰাক ভেলীত 228 টকা আৰু এটিচি গাৰ্ডেনত 205 টকা। গতিকে এটা ইণ্ডাষ্ট্ৰী 3 ধৰণৰ মজুৰি এই চৰকাৰে বাহাল ৰাখিছে। দ্বিতীয়তে কথা হৈছে কি যে চাহ শ্ৰমিকসকল যুগ যুগান্তৰ ধৰি প্ৰায় 200 বছৰ 178 বছৰ হৈ গৈছে টি ইণ্ডাষ্ট্ৰী স্থাপিত হোৱাত, আৰু প্ৰায় ইমান বছৰ ধৰি চাহ শ্ৰমিকসকলে আজি ভেটি মাটিৰ পট্টাত তেওঁলোকে পোৱা নাই। তেওঁলোকে ভাৰতবৰ্ষৰ নাগৰিক আৰু নাগৰিক অধিকাৰ হিচাপে ভেটি মাটিৰ পট্টা পোৱাটো দৰকাৰ হৈছে। এক কথা, য'ত 60 লক্ষ মানুহ আছে বাগিচাৰ ভিতৰত, এই 60 লক্ষ মানুহৰ প্ৰায় 15 লক্ষ হৈছে তেওঁলোকৰ পৰিয়াল। এই পৰিয়ালসকলে আজিলৈকে কিন্তু ভেটি মাটিৰ পট্টা স্বাধীন দেশত তেওঁলোকে নাপালে। আমি দেখিছোঁ বৰাক ভেলীত মজুৰি আজি মজুৰি বৈষম্য আছে। এটিচি বাগানত 205 টকা মজুৰি আৰু 3 ধৰণৰ মজুৰি হৈছে। গতিকে এই মজুৰি বৈষম্য চৰকাৰে দূৰ কৰিব লাগে। একে ইণ্ডাষ্ট্ৰী, ছেম ইণ্ডাষ্ট্ৰী, একে উৎপাদন, কিন্তু মজুৰি বেলেগ বেলেগ। গতিকে বৰাকৰ শ্ৰমিকক আজি চৰকাৰে পৰিকল্পিতভাৱে মালিক পক্ষৰ স্বাৰ্থত তেওঁলোকে আজি এই মজুৰি বৈষম্য জীয়াই ৰাখিছে, বৰ্তাই ৰাখিছে। গতিকে এক মজুৰি হ'ব লাগে। ন্যূনতম মজুৰি যি আইন আছে 248 চনৰ, এই 248 চনৰ ন্যূনতম মজুৰি 1948 চনৰ যি আইন আছে মিনিমাম ৱেজ এক্ট, এই এক্টৰ অনুযায়ী চাহ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ হ'ব লাগে। আজি অখিল ভাৰতীয় চাহ মজদুৰ সংঘই আমি দীৰ্ঘদিন ধৰি এই দাবী কৰি আহিছোঁ। আমি দেখিছোঁ যে বাগানবিলাকতে সমস্যা দিনক দিনে বাঢ়ি গৈ আছে। চৰকাৰেতো নাচ বাজানাও আৰম্ভ কৰি দিছে। মূল সমস্যাবিলাক আছে আজি ভেটি মাটিৰ পট্টাকে ধৰি আজি চিকিৎসা, শিক্ষাৰ ব্যৱস্থা, বিশুদ্ধ খোৱা পানীৰ যিবিলাক সা সুবিধা আছে, এই সা সুবিধাবিলাক দিনক দিনে আজি কৰ্তন কৰা হৈ আছে। চৰকাৰে আপোনাৰ যিবিলাক আইন আছিল চাহ শ্ৰমিকৰ কাৰণে, যিখিনি বাগানত 13টা আইন আছে, এই আইনবিলাক আজি লাগু নহয়। অন্যান্য সা সুবিধাও নাই আৰু এইবিলাকক কৰ্তন কৰি বৰ্তমানে চাহ শ্ৰমিকবিলাক সমস্যাত ককবকাই আছে। তেনেস্থলত আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নাচ বাজনাবিলাক কৰিছে, ঠিক আছে, কোনো কথা নাই। কিন্তু কথাটো হ'ল কি, ন্যূনতম যিখিনি সমস্যা, সেই সমস্যাটো মজুৰিটো তেওঁলোকে বৃদ্ধি কৰিব লাগে। আমাৰ দাবী হৈছে যদি মজুৰি পৰিষদৰ যি পৰামৰ্শদাতা বৰ্ড আছিল, সেই বৰ্ডৰ অনুযায়ী যি নিৰ্ধাৰণ কৰিছিল, এটা প্ৰস্তাৱ দিছিল 2018 চনত 331 টকা 33 পইচাৰ এটা প্ৰস্তাৱ দিছিল। সেই প্ৰস্তাৱ অনুযায়ী যদি মজুৰি বৃদ্ধি কৰা হ'লে আজি 661 টকা হ'লহেঁতেন। আজি এই মূল্যবৃদ্ধিৰ সময়ত ব্যাপক মূল্যবৃদ্ধি ঘটিছে, আকাশচুম্বী মূল্যবৃদ্ধি হৈছে। এই মূল্যবৃদ্ধিৰ সময়ত আজি 250 টকা 228 টকাত ঘৰ এখন কেনেকৈ চলে আপোনালোকে আজি এইটো কল্পনা কৰিব নোৱাৰা এটা পৰিস্থিতি হয়। গতিকে জুই চাই দাম বঢ়িছে বস্তু বাহিনীৰ, কিন্তু আজি একেবাৰে যিটো জৰুৰী সমস্যাটো হৈছে মজুৰি বৃদ্ধি আৰু যি আমাৰ নাগৰিক অধিকাৰ, যিটো সাংবিধানিক যি অধিকাৰ ভেটি মাটিৰ পট্টা আজিলৈকে চৰকাৰে প্ৰদান কৰা নাই। জনজাতিৰ প্ৰশ্নবিলাকতো আছে, বুলি সমস্যাবিলাক আছে, কিন্তু আজিৰ এই কাৰ্যসূচীৰ মূল দাবী হৈছে 3টা। এই দাবীটো হৈছে ভেটি মাটিৰ পট্টা প্ৰদান কৰক, ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰি 661 টকালৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক, আৰু বৰাক ব্ৰহ্মপুত্ৰৰ যি মজুৰি বৈষম্য আছে, এই বৈষম্য দূৰ কৰক। ঝুমৰটো এটা ৰাজনৈতিকৰণ কৰিছে, সেইটো কোনো কথা নাই। আমি ইমান হেৰি কৰা নাই। মেইন কথাটো হ'ল চাহ শ্ৰমিকক ন্যূনতম মজুৰিৰ কথাটো আছে। 250 টকাত পৰিয়াল নচলে, গতিকে 661 টকা মজুৰি হ'ব লাগে। আৰু তেওঁলোকৰ ফৰ্মুলা 2018 চনত তেওঁলোকে ড্ৰাফ্ট নটিফিকেশ্যন এটা কৰিছিল, 351 টকা 33 পইচা মজুৰি হ'ব লাগে বুলি। গতিকে সেইটোকে আমি দাবী কৰিব বিচাৰি আছো যে আজি তাৰিখত বজাৰৰ মূল্যৰ ভিত্তিত আজি 661 টকা মজুৰিটো দিব লাগে। আৰু বিজেপি গভৰ্ণমেণ্টক আমি সেইটোৱে কথা আমি ক'ব বিচাৰিছোঁ, আপোনালোকে কিন্তু শাসনত যেতিয়া আহিছিলে নাহা আগত
কিন্তু এটাই কথাত আহিছে যে তেওঁলোকে চাহ শ্ৰমিকক ন্যূনতম মজুৰি দিব, ভেটি মাটিৰ পাট্টা দিব, জনজাতি মৰ্যাদা 100 দিনৰ ভিতৰত দিব আৰু চাহ শ্ৰমিকসকলক এটা নতুন জিন্দগী দিব। এই ধৰণৰ শ্লোগান তেওঁলোকে ঠিক কৰি বিজেপি চৰকাৰ আহিছে। দীৰ্ঘদিনৰ পৰা চাহ বাগান এলেকাত কংগ্ৰেছে দখল কৰি বহি আছিল আৰু কোনো কাৰণতে তেওঁলোকে কংগ্ৰেছক হৰুৱাব পৰা নাছিল। কিন্তু চাহ শ্ৰমিকসকলক যিটো প্ৰতিশ্ৰুতি দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হওক, সৰ্বানন্দ সোণোৱাল হওক বা বিজেপি দলৰ বিভিন্ন ডাঙৰ ডাঙৰ নেতাবিলাকে যেনেকা গাঁৱে ভূঞে গৈ বাগানে চালানে গৈখিনি যেনেকা ধৰণৰ প্ৰতিশ্ৰুতি দিলে, এইটোক লৈখিনি আমাৰ শ্ৰমিকসকলে বিশ্বাস কৰিছিল যে বিজেপি গভৰ্ণমেণ্ট আহিলে নিশ্চয় কোনোবা হ'ব। কিন্তু দেখা গ'ল এই গভৰ্ণমেণ্টটো আমাৰ প্ৰতি কোনো দৰদ নাই। আৰু এইটো বস্তুটো আমি ক'ব বিচাৰিছোঁ যে এই পৰীক্ষা পিৰিয়ডত ঝুমৰ নৃত্যটো ইমান জৰুৰী কিয় হ'ল? স্বাভাৱিক কথা, তেওঁলোকে পৰীক্ষা থকাৰ কাৰণে পঞ্চায়ত নিৰ্বাচন তেওঁলোকে পিছুৱাই দিলে, ঝুমৰটো কমচে কম 1 মাহ পিছুৱাই দিলে, কিনো ক্ষতি আছিলে? আমি সেই কথাটো আমি ক'ব বিচাৰি আছোঁ। আৰু শিক্ষাৰ ক্ষেত্ৰত স্বাভাৱিকতে আমি যে চাহ শ্ৰমিকৰ ল'ৰা ছোৱালী চাহ বাগানৰ স্কুলৰ জৰিয়তে যিবিলাক আহি আছে, 95% 95% ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিব নোৱাৰে। এই ধৰণৰ অৱস্থা আছে বা কলেজলৈকে যাব নোৱাৰে, এই ধৰণৰ অৱস্থা আছে আমাৰ চাহ বাগানৰ ছাত্ৰ ছাত্ৰীৰ অৱস্থাটো। গতিকে স্বাভাৱিকতে সেইটোক লৈখিনি চৰকাৰে কোনো চিৰিয়াছ লোৱা নাই আৰু তেওঁলোকে ভাবিছে যে চাহ শ্ৰমিকৰ ল'ৰা ছোৱালী যাতে অম্পক হৈ থাকক, এনেকুৱা ধৰণৰ জিন্দগী হৈ থাকক, তেতিয়াহে তেওঁলোকক লেবাৰৰ কাৰণে এভেইলেবল হ'ব। এই ধৰণৰ তেওঁলোকৰ চিন্তা আছে। বিশ্ব ৰেকৰ্ড কিয় লাগে? ঝুমৰটো আমাৰ নিজৰ বস্তু। গোটেই পৃথিৱী জানে যে চাহ শ্ৰমিক আদিবাসীসকলৰ এটা ঝুমৰ আছে। আমাৰ ঝাৰখণ্ডত আছে আমাৰ নিজৰ দাদুসকলে, তাতোতো চাহ বাগান নাই, কিন্তু তাত কি ঝুমৰ নাই নেকি? বাংলাদেশত নাই নেকি ঝুমৰ? য'ত গোটেই পৃথিৱীত আমি আদিবাসী মানুহ আছে, য'ত য'ত আদিবাসী মানুহ আছে তাতেও এই ঝুমৰ নৃত্য আছে। গতিকে সেইটো তেওঁলোকে চাৰ্টিফিকেট দিয়াৰ কোনো কথা নাই। তেওঁলোকে চাৰ্টিফিকেট এইকাৰণে দিব লাগিছিল যে এজেপি বিজেপি কংগ্ৰেছ গভৰ্ণমেণ্ট থকাৰ পিছতো 200 বছৰ পিছতো পৃথিৱীৰ ভিতৰত চবতকৈ কম মজুৰিত চাহ শ্ৰমিকসকলে কাম কৰে, সেইটোহে বিশ্ব ৰেকৰ্ডৰ এটা চাৰ্টিফিকেট দিব লাগে মই ভাবোঁ। আৰু এটা চাৰ্টিফিকেট তেওঁলোকে দিব লাগে যে ভাৰতবৰ্ষৰ ভিতৰত ভূমিহীন চবতকৈ যদি বেছি ভূমিহীন যদি আছে চাহ বাগানৰ শ্ৰমিকসকলে আছে। গতিকে এইটো এটা বিশ্ব ৰেকৰ্ড এটা গঢ়িছে আৰু এটা বিশ্ব ৰেকৰ্ড গঢ়িছে। তেওঁলোকে ছাৰ্ভে কৰক, আমি চেলেঞ্জ কৰিব বিচাৰিছোঁ যে এইটো 95% যে আমাৰ বাগানৰ ল'ৰা ছোৱালীবিলাক ফেল কৰি আছে, মেট্ৰিক দিব নোৱাৰে, কলেজলৈকে যাব নোৱাৰে, এইটো এটা কথা আছে। এইটো এটা বিশ্ব ৰেকৰ্ড গঢ়িছে। আৰু এটা 4 নম্বৰ বিশ্ব ৰেকৰ্ড গঢ়িছে, একেটা ইণ্ডাষ্ট্ৰি বৰাক ব্ৰহ্মপুত্ৰ ভেলীত 22 টকা কম মজুৰি পায়। কিয় পায়? আজিলৈকে চৰকাৰে কোনো অনুসন্ধান কৰিব নোৱাৰে, এইটো দৰ্শাব নোৱাৰিলে যে বৰাক ভেলীৰ এজন শ্ৰমিক 22 টকা মজুৰি কম পায়, ব্ৰহ্মপুত্ৰ ভেলীৰ কিয় পায়? সেইটো বিশ্ব ৰেকৰ্ড হ'ল এটা। স্বাভাৱিকতে এই ধৰণৰ বিশ্ব ৰেকৰ্ড বহুত আছে বেয়া হেৰিত চিটুৱেশ্যনত। আৰু এটা স্বাস্থ্যজনিত কাৰণত আপোনালোকক জনাওঁ, আপোনালোকৰ জ্ঞাতাৰ্থে অসমৰ স্বাস্থ্য খণ্ড বা অসমৰ ব্যাগুম মন্ত্ৰীসকলক আমি জনাব বিচাৰিছোঁ, চাহ শ্ৰমিকসকলৰ স্বাস্থ্য সাংঘাতিকভাৱে বেয়া ফালে গতি কৰিছে, ৰক্তহীনতাত ভুগি আছে আৰু যাৰ কাৰণে আজি মানে 40 বছৰৰ তলত শ্ৰমিকসকলে মৃত্যুৰ হাৰটো বাঢ়িছে। গতিকে এইবিলাক হৈছে বিশ্ব ৰেকৰ্ড। গতিকে আমি সেই ক্ষেত্ৰতো আমি ক'ব বিচাৰিছোঁ, আমাৰ মূল কথাটো হৈছে যে মজুৰি বৃদ্ধি কৰিব লাগে। এইটো আমাৰ মূল দাবী। যদি নকৰে চৰকাৰ, অহা সময়ত আমি ৰাজনৈতিকভাৱে তেওঁলোকক আমি গাদ্দিচ্যুত কৰাৰ কাৰণে Stay informed, stay ahead. News NE 365.